ভাৰী ইচি এতিয়া বন্ধু বান্ধৱীসকল আজি ৰবিবাৰ বজাৰ আকৌ লখৰাত শাক পাচলি আনিব যাওঁ। ঢেকীয়া কচু আজি বিক্ৰী কৰিম অলপ আৰু পাণ তামোল। বন্ধু বান্ধৱীসকল এই ৰাতিপুৱা 6:30 বাজিছে। মই এতিয়া বালাজী বাছ ষ্টেণ্ডৰ এইখিনিতে আছোঁ আৰু আপোনালোকক মই এই ঠাইখিনিৰ লোকেশ্যনটোও দেখাই আছোঁ। আপোনালোকে চাই থাকক। বান্ধৱীসকল এয়া আমাৰ জালুকবাৰীৰ পৰা আহি এইখিনি অলপ আপোনালোকক লোকেশ্যন দেখুৱাইছোঁ। এয়া বন্ধু বান্ধৱীসকল এয়া হৈছে আমাৰ অসমৰ কিউটন হল আৰু তাৰ লগতে লাগি থকা এইখন হোটেল দেখিছনে? হিয়াৰ আমুঠু আমাৰ জুবিন দাদাৰে হোটেল আছিল এইখন, কিন্তু দুৰ্ভাগ্যক্ৰমে তেখেতৰ নহ'ল। এয়া ৰয়েল হেৰিটেজ হোটেলখন হ'ল এজন কালপিতৰ, যিজনে নেকি খাৰ তেলেদি গা ধুই পাপ কৰিও তাৰ পাপ মোচন নহ'ব আৰু ধুনীয়া অট্টালিকা বান্ধিলেও তাৰ লৈ ক্ষয় ক্ষয় হ'ব, তাৰ আত্মা নৰকত যাব। আজি নৰকত থাকিয়ে আমাৰ শান্তি আছে বুলি কৈছে। আজি তাৰ এই কালপিত ৰয়েল হেৰিটেজৰ হোটেলৰ কালপিতটো আমাৰ বড়োলেণ্ডৰ আজি জেলত আজি সি তিলকে মৃত্যুৰ মুখত তাই জীয়াই থাকিও মৰা হৈছে, কিন্তু মৰাজনে আত্মা শান্তি পালে আৰু ৰাইজৰ অভিশাপ পালে। দেখিছ বন্ধু বান্ধৱীসকল, এয়াই হৈছে ৰয়েল হেৰিটেজ হোটেল। আমাৰ হিয়াৰ আমুঠুক মাৰা সেই কালপিতজনৰ বোলে আজিৰ যুগত এই পাপৰ দুনিয়া, যাৰ নেকি মানুহ মাৰি মাৰ্ডাৰ কৰি বিল্ডিং বনাব পাৰে, সেই বোলে ভাবে মই এচি ঘৰত থাকিছোঁ শান্তি, কিন্তু নহয় বন্ধু বান্ধৱীসকল। সেয়া সকলো পাপ কৰ্মৰহে সম্পত্তি, ভুগিবই লাগিব এদিন। জুবিন দাদাৰ আজি জুবিন দাদাৰ মিছেছে কিমান কষ্ট পাইছে আৰু সি তাতকৈ বেছি কষ্ট পাই আছে। মানুহক প্ৰকাশ কৰিব নোৱাৰে, তাৰ হৃদয় গলি পচি যায়। হিয়া ঢুকুৰাই তাই জেলত কান্দি আছে। সিদ্ধাৰ্থ শৰ্মা লাজ পাব লাগিছিল আমাৰ হিয়াৰ আমুঠুক মাৰা এই সিদ্ধাৰ্থ শৰ্মাই। এয়া লখৰাৰ বজাৰ, এয়া হৈছে বজাৰ পৰিৱেশ। আৰু এইফালে আমাৰ কণী আছে, কণী লোকেল কণী আপোনালোকক যদি লাগে এই লখৰাৰ বজাৰত আহিব। এয়া হাঁহৰ কণী আৰু এয়া মুৰ্গীৰ কণী আৰু এইফালে আপেলবিলাক আছে, আপেল আছে। এয়া বন্ধু বান্ধৱীসকল ফ্ৰেছ আপেল লাগিলে আপোনালোকে এই লখৰাৰ বজাৰত আহিব। আৰু দাদা দাদা ফটো মাৰি আছে অমিতা ডাঙৰ হ'লে ভাল হ'ব। বান্ধৱীসকল এনেদৰে মই বজাৰত আহি পালোঁ এতিয়া। এয়া আমাৰ লখৰাৰ বজাৰ, এইয়া লখৰাৰ বজাৰত এই মহিলাবিলাক দেখিছেনে আপোনালোকে? এইয়া বজাৰ আমাৰ পাহাৰৰ পৰা মহিলাবিলাক আহে, ইয়াৰ লখৰাৰ সপ্তাহে বজাৰত বহে। বেচেৰাহঁতে বহুত কষ্ট কৰে, সিহঁতে ঢেকীয়া কচুবিলাক পাহাৰৰ পৰা আনি এই বজাৰখনত আনে আৰু এনেদৰে সিহঁতৰ জীৱনবিলাক নিৰ্বাহ কৰে। সিহঁতে দেখিছনে বন্ধু বান্ধৱীসকল, এয়াই হৈছে আমাৰ লখৰাৰ বজাৰৰ পৰিৱেশ। এয়া আপোনালোকক দেখুৱালোঁ, এয়াই হৈছে আমাৰ বজাৰৰ পৰিৱেশ বন্ধু বান্ধৱীসকল।